কৃপালু বাপাই সমস্ত রামকৃষ্ণ নাম অভেদ কবচ সদায় যি দুজন পিন্ধয় তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিন্ধয়। ৰামকৃষ্ণ নাম অভেদ কবচ যিজন সদায় পিন্ধিয়ে তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিন্ধয়। আমাৰ বাপজন শ্ৰদ্ধাৰ বাপজনে এই চাৰি দূতৰ কথা কৈছে যে আমি নাম ল'লে আমাৰ চাৰি সিদ্ধ যিজন চাৰি সিদ্ধৰ কথা কৈছে এই চাৰি সিদ্ধ হ'ব কি মানে চাৰি সিদ্ধ মানে হৈছে চাৰি সিদ্ধি বোলে কি সিদ্ধি বোলে ধৰ্ম অৰ্থ কাম মোক্ষ বুজিলে নে বাপ এই চাৰি সিদ্ধই হৈছে চাৰি সিদ্ধি। যেতিয়া আপুনি নাম ল'ব ভগৱন্তৰ নাম ল'ব তেতিয়া সেই যমদূত তিনিটা কফ বাত পিত আপোনাৰ ওচৰত নাহিব। আপুনি যেতিয়া নাৰায়ণ নাম স্মৰণ কৰিব ৰাম নাম স্মৰণ কৰিব লগে লগে ধৰ্ম অৰ্থ কাম মোক্ষ আপোনাৰ চাৰি সিদ্ধি লাভ হ'ব। গতিকে কৃপালু বাপাই সমস্ত এতিয়া নাম আমি কেনেকৈ ল'ম তো সেইটো নাৰায়ণ নামটো মহত্বটো আপোনালোকৰ মাজত প্ৰকাশ কৰিম। গতিকে কিছুমান মানুহ আজিও আছে যে নামত এনে সোমাই আছে নাম লগাই ৰাখিছে ঔ হৰি ঔ ৰাম নামত কিন্তু বিশ্বাসটো নাই বুজিছেনে বা বোলে নাম ধৰ্মত বিশ্বাসটো নাই এনে নাম লগাই ৰাখিছে স্কুলটোত কিন্তু নামৰ ওপৰত বিশ্বাস নাই। ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে আৰু অৰ্জুনকো কৃষ্ণই কৈছিলে যে হে অৰ্জুন এ ৰাম সমস্ত ধৰ্মক বিদু ৰত পৰি হৰি কৃষ্ণ লয়ুক আমাৰ নাম মহাযত্ন কৰি আমাক নাম ল'বলৈ কৈছে যত্ন কৰি হয়নে বাৰু আজি আমি যত্ন কৰি নাম লৈছোঁ। সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে হে অৰ্জুন বোলে সমস্ত ধৰ্মক বিদু ৰত পৰি হৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি ৰাম যিটো গুণ নাম মোৰ সংসাৰ তসাৰ কৃষ্ণ কহিলো গুইপক সখী তোমাত প্ৰচাৰ ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম কৃষ্ণ ইয়াকেহে বোলয় সখী ভাগৱত ধৰ্ম ৰাম ইয়াকেহে বোলয় সখী ভাগৱত ধৰ্ম। ধৰ্মই পৃথিৱীৰ আগত কৈছে বোলে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম কৰ্ম। আজি আপুনি মই মাধৱৰ কৰ্ম কৰিছোঁ আৰু মুক্তি একচুৱেলি ভকতে মুক্তি নিবিচাৰে এইটো নাৰদে ইয়াত কৈছে অকণমান পাঠৰ মাজত আমি কৈ দিওঁ যে তজু নাম গুণ গাই তৰিবে সকলো লোকে আমি আকৌ জানো হাৰে হাৰ নাৰদে কৈছে দেই ভকতৰ পূৰ্ণ কাম সাধিবাক প্ৰতি তুমি ধৰি আছা শেষ অৱতাৰ জীবুলীলা প্ৰভু তুমি কি কৰিব আদেশিও মই তাক বোলো এটিখন দেখিলোহো আজি যিটো তোমাৰ চৰণ দুই জগতৰ মুকুতি কাৰণ ব্ৰহ্মা আদি মহাজনে হৃদয়ে চিন্তে যাক একমনে কৰি সৰ্বৈখন সংসাৰ কুপত পৰি জাত অৱলম্ব কৰি অপ্ৰয়াসে তৰে প্ৰাণী গণ। তাৰপিছত কৈছে
যে হে নারায়ণ তুমি তো ভকতৰ পূৰ্ণ কামনা পূৰ্ণ কৰা, কাৰণ ভগৱান হৈছে সৰ্বকামনা পূৰ্ণ কৰে। সেইকাৰণে আমি বেলেগ দেৱ দেৱীক পূজা কৰিব নালাগে। আমাৰ যদি কাৰোবাৰ কামনাও আছে, পুত্ৰৰ কামনা যি আছে A to Z, তথাপিও আমি আন দেৱতাক পূজা কৰিব নালাগে, কাৰণ ভগৱানটো আপোনাক চব বস্তু দিব, হয় না বাৰু? চব বস্তু ভগৱান দিব, কিন্তু আমি কি কৰিব লাগিব? যদি আমি কৃষ্ণকে ভক্তি কৰোঁ, ভগৱানে আমাক সকলো বস্তু দিব, কিন্তু অলপ লাহে লাহে দিয়ে কৃষ্ণই আকৌ দেই, পটককৈ নিদিয়ে। যেনেকৈ শিৱই মানে শিৱক পূজা কৰিলে, যেনেকৈ আপোনাৰ যদি এটা ল'ৰা আছে, শিৱ যদি পূজা কৰে কেনেবাকৈ শিৱই ঢেৰেংকৈ দি দিয়ে দুটা ল'ৰা, এনেকুৱা নিদিয়ে মানে, ভগৱানে অকণমান লাহে লাহে দিয়ে দেৱ। সেইকাৰণে 95% মানুহ শিৱক পূজা কৰে। বোলে কিয়? তাৰমানে অলপতে সন্তুষ্ট হোৱা দেৱতাই হৈছে শিৱ, বুজিছেনে? অলপতে সন্তুষ্ট হৈ বৰ দি দিয়ে। সেইকাৰণে মানুহবিলাকে কাৰোবাৰ যদি এটা ল'ৰা আছে, সেইজনে শিৱক পূজা কৰে, বোলে দুটা ল'ৰা লাগে, তো শিৱই মানে তাক কৈছে যে তই ওম নমঃ শিৱা বুলি কবি, অহা বছৰ তোৰ দুটা ল'ৰা হৈ যাব। ঔ হৰি ঔ ৰাম। কাৰোবাৰ যদি এক মহল বিল্ডিং আছে, ওম নমঃ শিৱা বুলি কবি, 2 মহল বিল্ডিং হোৱাটো খাটাং, বুজিছেনে? তো শিৱই মানে চব দিব পাৰে, কিন্তু মুক্তি দিব নোৱাৰে, কাৰণ শিৱৰ ওচৰত এইটো কেপাচিটি নাই, তেওঁ দিবই নোৱাৰে। মুক্তিৰ দাতাই হৈছে ভগৱান কৃষ্ণ। কিন্তু কলিযুগত অৱশ্যে পূজা নাই বাৰু, কোনোবা কৰিছে যদিও আমি তাক বাধাও কৰিব নোৱাৰি। ঔ হৰি ঔ ৰাম, হয়নে বাৰু? কাৰোবাৰ আত্মাত আমি আঘাত দিব নাপায়। সেইকাৰণে অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্জুনে কৃষ্ণক প্ৰশ্ন এটা কৰিলে যে হে নাৰায়ণ, হে কমল নয়ন, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, বিশ্বৰূপটো ভগৱন্তই দেখুৱাই দিলে যে হে অৰ্জুন, গোটেই 33 কোটি দেৱতা মোৰ শৰীৰতে আছে। তুমি যিজন শিৱক পূজা কৰিছা, সেইজন শিৱ বোলে একাদশ ৰুদ্ৰ, 11জন শিৱ মোৰ বোলে শৰীৰতে আছে, 11জন শিৱ, বুজিছেনে? সেই বুলি ভগৱানে অৰ্জুনক দেখালে। তো অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তুমি যে কৈ আছা তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমি একমাত্ৰ দেৱতা, কিন্তু পৃথিৱীৰ মানুহবিলাকে যে অন্য দেৱ দেৱীক পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন অৰ্জুনৰ। ঔ হৰি ঔ ৰাম, ডাইৰেক্ট প্ৰশ্ন কৰিছে। তো ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব, পূজা কেতিয়াও পাপ নহয়। আজি মানুহবিলাকে যে পূজা কৰি আছে য'তে ত'তে, হয়নে বাৰু? কামনাৰ কাৰণে পূজা কৰিছে। ভগৱানে কৈছে যে পূজা কেতিয়াও পাপ হ'ব নোৱাৰে। বোলে কিয়? যে পূজাত বোলে শ্ৰদ্ধা যোগ হৈ যায়, আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ কেনেকৈ হ'ব অৰ্জুন? সেইটো পাপ নহয়। কিন্তু হে অৰ্জুন, তুমি যদি দেৱ দেৱীক পূজা কৰি আছা, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত কৈছে অৰ্জুনক কৃষ্ণই, কি বুলি কৈছে? হে অৰ্জুন, বোলে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা, তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত বোলে তুমি ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত তোমাক থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম। বোলে স্বৰ্গটো কেনেকুৱা? 5 ষ্টাৰ হোটেলৰ নিচিনা, চব বস্তু পাবি, ফেচিলিটি পাবি। ধ্যান দি শুনিব। অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে য়ান্তি দেৱানো দেৱব্ৰতা, কোনোবা যদি দেৱ দেৱী পূজা কৰি আছে আজিও, ইয়াত কোনোবা আছে যদি, তো ভগৱানে কৈছে, তো তেনেহ'লে বোলে মই তাক স্বৰ্গলৈ পঠিয়াই দিম, দেৱ দেৱীৰ জেগালৈ। তাত বোলে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত একেলগে বোলে থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়া বোলে তাৰ বোলে পুণ্যটো আদায় হৈ যাব, তাক বোলে ধক্কা মাৰি আকৌ নৰকত পেলাই দিব। ঔ হৰি ঔ ৰাম। যদি বোলে তাৰ পুণ্যটো আদায় হৈ গ'ল, তো পুণ্যটো যেনেকৈ আপোনাৰ 2 লাখ টকা, ধ্যান দি শুনিব,
পুণ্যটো কি বোলে 2 লাখ টকা। আপুনি পৰিয়ালটো লৈ গৈ গুৱাহাটীৰ 5 ষ্টাৰ হোটেলত আছে বহুত দিন ধৰি, হয় না বাৰু? পৰিয়াল লয় কাৰণ 2 লাখ টকা আছে। তো পৰিয়ালটো বোলে 2 লাখ টকা আছে বুলি আপুনি গুৱাহাটীৰ 5 ষ্টাৰ হোটেলত বোলে ধুনীয়াকৈ বোলে খাই আছে, অৰ্ডাৰ দি যি পাইছে সেইটোৱে আহিছে, হয় না বাৰু? পৰিয়ালো আছে লগতে। তাৰ যেতিয়া বোলে 2 লাখ টকা আপোনাৰ ওচৰত আদায় হৈ গ'ল, তেতিয়া আপোনাক বোলে 5 ষ্টাৰ হোটেলৰ মেনেজাৰে বা 5 ষ্টাৰ হোটেলৰ কৰ্মচাৰীয়েও আপোনাক বোলে কাণত ধৰি বাহিৰত ওলাই দিব। ও হৰি ও ৰাম। সাধাৰণ কৰ্মচাৰীয়েও ক'ব তোমাৰ ভুগতান শেষ হ'ল, এতিয়া বোলে তই ইয়াৰ পৰা গেট আউট হৈ যা, হয়নে বাৰু? তো স্বৰ্গটোও তেনেকুৱা। সেইকাৰণে যিজন বৈষ্ণৱ হয়, যিজন ভকত হয়, সেইজন কেতিয়াও দেৱ দেৱী পূজা নকৰে আৰু স্বৰ্গৰ বাঞ্ছা নকৰে। অকল স্বৰ্গই নহয়, বোলে ইন্দ্ৰৰ পদো বাঞ্ছা নকৰে। ও হৰি ও ৰাম। বোলে ব্ৰহ্মাৰ পদো বাঞ্ছা নকৰে। বোলে এইটো তাৰ জ্বলন্ত উদাহৰণ ভাগৱতত আছে। ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱান অফাৰ দিছে, হে ভক্ত প্ৰহ্লাদ, তোমাৰ মই ভক্তিত তুষ্ট হ'লোঁ, বোলে ইমানেই তুষ্ট হ'লোঁ, বোলে এটা কাম কৰিম। বোলে কি কাম প্ৰভু? বোলে এটা কাম কৰোঁ, বোলে মই তোমাক ইন্দ্ৰৰ পদত বহাই দিম, বোলে ইন্দ্ৰক ৰিটায়াৰ কৰাই দিম বোলে। ও হৰি ও ৰাম। ইন্দ্ৰক বোলে কি বুলি কয় এইটো? ৰিটায়াৰ দি দিম, ইন্দ্ৰৰ জেগাত তোমাক বহুৱাই দিম। তো ভক্ত প্ৰহ্লাদ কৈছে মোক ইন্দ্ৰ পদ নালাগে প্ৰভু। বোলে তোমাক ব্ৰহ্মাৰ পদ লাগিব নেকি? বোলে ব্ৰহ্মাক ৰিটায়াৰ কৰাই দিম বোলে ব্ৰহ্মাৰ পদো মোক প্ৰভু নালাগে, হয়নে বাৰু? তাৰপিছত ভক্ত প্ৰহ্লাদে কৈছে নিৰসিংহ ভগৱানে যে তোমাক শিৱৰ পদ দি দিম, বোলে কৈলাশত বহুৱাই দিম। ভক্ত প্ৰহ্লাদ কৈছে মোক শিৱৰ পদো নালাগে। সেইকাৰণে যিজন আচল প্ৰকৃত ভকত হয়, একান্ত ভকত হয়, সেইজন কি কয় বাৰু? ই ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি, ই ৰাম তোমাৰ চৰণে মাংগো অমূল্য ভকতি, ৰাম মুখেন লৌক নাম মোৰ কৰ্ণে কথা, হৃদয়ত পাদ পদ্ম থাকো ৰাম সজ্জনৰ সংগ নুগো চক বক্ষণে, ৰাম এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। ভকতে কি বিচাৰে? বোলে নমাংগুহু হুক ভোগ নালাগে মুকুতি, বোলে মুক্তিও মোক নালাগে। বোলে মুক্তি যদি পাই যাওঁ প্ৰভু, তোমাৰ ভক্তিৰ পৰা মই বঞ্চিত হৈ যাম। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মুক্তি পাই গ'লে মই তোমাৰ ভক্তিৰ পৰা বঞ্চিত হৈ যাম, বুজিছেনে বা? সেইকাৰণে চৈতন্য মহাপ্ৰভুৱে, পশ্চিমৰ এজন গুৰু আছিল, তেওঁ এটা শ্লোকত লিখিছে, চৈতন্য মহাপ্ৰভুৱে পশ্চিম দেশৰ গুৰু, তেওঁ এটা শ্লোকত কৈছে বোলে ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে। আমি যদি লোক পৰলোকৰ কথা চিন্তা কৰি ভকতি কৰি আছোঁ বৰ্তমান, তেনেহ'লে সেইটোক ভকতি নকয়। যে মোক বোলে মুক্তি দিব ভগৱানে, মোক বোলে স্বৰ্গ দিব, মোক আমুক জেগাত লৈ যাব ভগৱানে, সেই বুলি কোনোবা আকাংক্ষা কৰি যদি ভকতি কৰিছে, তেনেহ'লে সেইটোক ভক্তি নকয়। বোলে সেইটো কি হয়? বোলে সেইটোক পিশাচিনী ভক্তি বুলি কৈছে। ঔ হৰি ঔ ৰাম। সেইকাৰণে লোক পৰলোকৰ কথা চিন্তা কৰি কেতিয়াও ভকতি কৰিব নালাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত প্ৰথমেই ভজন ঘোষাটো আনিছে। ভজন শব্দৰ অৰ্থটো হৈছে ভজ ধাতুৰ পৰা আহিছে। এনে ভজন মানে হৈছে ভাজি পেলোৱা, বুজিছেনে? ভজন মানে কি? ভাজি দিয়া, কামনা বাসনাবিলাকক ভাজি দিয়ে। যেনেকৈ আপোনালোক জানে, যদি আপুনি ধানটো যদি ভাজি দিয়ে, তাৰ গজালি ৰাখা থাকে নেকি? হা? আপুনি ধানটো যেতিয়া ভাজি পেলায়, তাৰ আৰু গজালি ৰাখা থাকে নেকি?
তাত আপুনি ছেটিয়াই দিবচোন পথাৰত গজালি ওলাব নেকি? ঠিক ভজন লোৱাৰ পিছত আপোনাৰ ইন্দ্ৰিয়বিলাকক আপুনি ভাজি দিব লাগিব। কিন্তু ভজন ল'বলৈ মানুহবিলাকে টান পায়। বোলে ভজন কিহৰ কাৰণে লয় জানেনে? বোলে ভজন এইটো কাৰণে ল'ব লাগিব যে শৰণটো আমি ৰক্ষা কৰিব পাৰোঁ। শৰণটোৰ ৰক্ষাৰ কাৰণেহে ভজন। বোলে শৰণ লৈ কিনে মুকলি পথাৰত বোলে চৰি থাকিলে নহ'ব। অ' হৰি অ' ৰাম, হয়নে বাৰু? ইয়াৰ বিশেষ বিশেষ কথা আছে, মই বহুত ভিতৰলৈ নাযাওঁ বাৰু, নহ'লে মানুহ কিছুমান ভকতে দুখ পাই যাবও পাৰে। আৰু শৰণ ভজনৰ কথাবিলাক আমি কোৱাৰ অধিকাৰ নাই, ব্যাখ্যাকাৰকে কোৱা কথা অধিকাৰ নাই, কাৰণ সেইটো নিৰ্দিষ্ট এজন শৰণাচাৰ্য দায়িত্ব দিয়া আছে, সেইসকলে শৰণ ভজনৰ কথা ক'ব। এইবিলাক গোপনীয় কথা। অ' হৰি অ' ৰাম, তাঁতী বাপে ক'লে তাঁতী বাপৰ গাত দুখ লাগি যাব। গতিকে কৃপালু বাপাই সমস্ত এতিয়া ইয়াতে নাৰদে কৈছে, জীবুলীলা প্ৰভু তুমি কি কৰিব আদেখিও, মই তাকো বোলো এটিখন দেখিলোহো আজি যিটো তোমাৰ চৰণ দুই জগতৰ মুকুতি কাৰণ। যিটো মুক্তিৰ, যাক দৰ্শন কৰাৰ লগে লগে জন্ম সংসাৰৰ বন্ধনৰ পৰা মুক্ত হয়, আজি মই স্বচকুৰে তোমাৰ দৰ্শন পাই মই কৃতাৰ্থ হৈছোঁ, সেই বুলি নাৰদে কৃষ্ণক কৈছে। তাৰপিছত কৈছে, সংসাৰ কুপত পৰি ব্ৰহ্মা আদি মহাজনে হৃদয়তে চিন্তে যাক, একমনে কৰি সৰ্বক্ষণ সংসাৰ কুপত পৰি জাত অৱলম্ব কৰি অপ্ৰয়াসে তৰে প্ৰাণী গণ। গতিকে হেন তজু পাদপদ্ম হৃদয়ত বান্ধি মই ফুৰিব তোমাৰ গুণ গাই, এহি কাৰ্য কৰিওক ভকতৰ বন্ধু মুক যেবে দায়া আছে তজু পাও। ভকতে সেইকাৰণে ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন নিৰন্তৰ শুনে। সেইকাৰণে ৰজা পৰীক্ষিতে ধ্যান দি শুনিব। ৰজা পৰীক্ষিতক যেতিয়া শুকগুৰুৱে ভাগৱত শুনাই আছিলে, তাৰ আধা বাটতে তেওঁক সংবৰ্ধনা জনাইছে। এতিয়া শ্ৰোতাৰ কথাটো আহিব দেই। মানে ৰজা পৰীক্ষিতে ভাগৱত শুনি থাকোঁতে শুকগুৰুৱে মানে তাক সংবৰ্ধনা জনাইছে, ধন্যবাদ দিছে। কি বুলি জনাইছে? এ ৰাম শুক নিগদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলা চিত। শুক নিগদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণতে একান্ত ভৈলা চিত। তোমাৰ কৃষ্ণ কথা শুনাৰ লগে লগে তোমাৰ চিতটো একান্ত হৈ গ'ল, হৃদয়টো মনটো এক হৈ গ'ল, একাগ্ৰতাৰে ভৰপূৰ হৈ গ'ল। তাৰপিছত কৈছে, এ ৰাম যেন কামাতুৰ নেৰৈ কামিনী আলাপ, কৃষ্ণ বাঢ়িল কৃষ্ণত প্ৰেম ভৈলা নিষ্পাপ। যেন কামাতুৰ নেৰৈ কামিনী আলাপ। ধৰি লওক, এই যে যিসকল নাৰীৰ চৰ্চা কৰি থাকে, কামাতুৰসকল দুইজন যদি লগ হৈ যায়, কামাতুৰ দুইজনে, এইজনেও নাৰীৰ চৰ্চা কৰি ভাল পায়, ইজনেও নাৰীৰ চৰ্চা কৰি ভাল পায়, দুইজন একলগ হৈ গ'ল। কি পাতিব বাৰু? দিনে ৰাতিয়ে তেওঁৰ মানে আইগৰাকী বৰ সুন্দৰ দে, তেওঁৰ আইগৰাকী আমুক ধুনীয়া তামুক ধুনীয়া, অকল নাৰীৰ চৰ্চা কৰোঁতে কৰোঁতে তেওঁলোকৰ দিন ৰাতি পাৰ হৈ যায়। কিন্তু দুইজন ভকত যদি লগ হৈ যায়, কি পাতিব বাৰু? কৃষ্ণ কথা। সেইকাৰণে হেৰিক কৈছে শুকগুৰুক, যেন কামাতুৰ নেৰৈ কামিনী আলাপ, বাঢ়িল কৃষ্ণত প্ৰেম ভৈলা নিষ্পাপ। তুমি ভাগৱতৰ কথা শুনি তুমি নিষ্পাপ হৈ গ'লা, তুমি জীৱনতে মুক্ত হৈ গ'লা। তুমি ভাগৱতৰ কথা শুনি জীৱনতে মুক্ত হৈ গ'লা, জীয়াই থাকোঁতে মুক্তি হৈ গ'লা। সেইকাৰণে মৰাৰ পিছত আৰু মুক্তিৰ কথাটো বাদ দিয়া। তুমি যদি জীয়াই থাকিবলৈ মুক্তি লাগে, তেনেহ'লে কৃষ্ণ বাপক
হয় কৃষ্ণ 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 হৰি হৰাম সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে আৰু অহাবাৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপক আকৌ আমি দেখা পাম বুলি আশা ৰাখিছোঁ কৃষ্ণ গতিকে এতিয়া আমি 5 মিনিট সময় আকৌ পাঠৰ মাজত সোমাই যাম তাৰপিছত আকৌ আমি পাঠ ভিত্তিত অকণমান আলোচনা কৰিম জয় গুৰু শংকৰ কৃষ্ণ